আসামিয়ে আক্ৰমণ কৰিছে আৰক্ষী বিষয়াক আসামিয়ে আক্ৰমণ কৰিছে পলায়ন কৰিবলৈ চেষ্টা কৰা আসামিক বাধা দিবলৈ যাওঁতে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ইতিমধ্যে তিনিজনক আটক কৰা হৈছে আৰক্ষী থানাৰ ভিতৰতে এই ঘটনা সংঘটিত হৈছে আৰু ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰিছে আৰু আসামিয়ে আক্ৰমণ কৰিছে আৰক্ষী বিষয়াক আসামিয়ে আক্ৰমণ কৰিছে ৰূপহীয়াত আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে পুনৰে কৈছে এক গুৰুত্বপূৰ্ণ খবৰ ৰূপহীয়াত আৰক্ষী থানাত এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে কিয়নো পলায়ন কৰিবলৈ বিচৰা আসামিক বাধা দিবলৈ গৈছিল আৰক্ষীয়ে আৰু তেনে সময়তে আসামিয়ে আৰক্ষী বিষয়াক আক্ৰমণ কৰিছে পলায়ন কৰিব বিচৰা আসামিয়ে আক্ৰমণ কৰিছে আৰক্ষী বিষয়াক আৰু এই ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আমি দৃশ্যাংশ দেখুৱাই গৈছো আৰক্ষীক আক্ৰমণ কৰা তিনিজনক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে ৰূপহীয়াত আৰক্ষী থানাত সংঘটিত হৈছে এই ঘটনা আৰক্ষী থানাত এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে থানাৰ ভিতৰৰ পৰা আসামিয়ে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল আৰু তেনে সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল কিন্তু আৰক্ষীক আক্ৰমণ কৰিছে কেইবাজনীয়া দলটোৱে অৰ্থাৎ আসামীৰ দলটোৱে আৰক্ষীক আক্ৰমণ কৰিছে উল্লেখ কৰিব লাগিব যে অনা অতিথি দাবাৰ পৰা আৰক্ষীয়ে কৰায়ত্ব কৰিছিল চাৰিটাকৈ আসামী কৰায়ত্ব কৰিছিল আৰক্ষীয়ে অনা অতিথি দাবাৰ পৰা আৰক্ষীয়ে চাৰিটাকৈ আসামী কৰায়ত্ব কৰিছিল আৰু আটক কৰি অনা চাৰিজন আসামী থানাৰ ভিতৰৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল আৰু তেনে সময়তে এই অঘটন সংঘটিত হৈছে ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে আমি কিছু দৃশ্যাংশ দেখুৱাই গৈছো এই এক পৰিস্থিতি বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চোৱা আন দুগৰাকী আৰক্ষী বাহিনীকো আক্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত আৰক্ষীক আক্ৰমণ কৰা মহিলাসহ তিনিজনক আটক কৰিছে ৰূপহীয়াত আৰক্ষীয়ে আৰু এই ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে কিছু দৃশ্যাংশ দেখুৱাইছো উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ৰূপহীয়াত আৰক্ষী থানাত এই পৰিস্থিতিয়ে উত্তপ্ত হৈ পৰিছে পলায়ন কৰিবলৈ বিচাৰিছিল আসামীয়ে পলায়ন কৰিবলৈ বিচৰা চাৰিটাকৈ আসামীক বাধা দিবলৈ গৈছিল আৰক্ষী আৰু তেনে সময়তে এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে আৰক্ষী বিষয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে আসামীয়ে থানাৰ ভিতৰৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল আৰু তেনে সময়তে এই ঘটনা সংঘটিত হৈছে অনা অতিথি দাবাৰ পৰা আৰক্ষীয়ে কৰায়ত্ব কৰিছিল চাৰিটাকৈ আসামীক আৰু লৈ অনা হৈছিল থানালৈ তাৰ পাছতে থানাৰ পৰা সেই চাৰিটাকৈ আসামীয়ে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল আৰু তেনে সময়তে এই ঘটনা সংঘটিত হৈছে পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আন দুগৰাকী আৰক্ষী বাহিনীকো আক্ৰমণ কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু লগতে সমগ্ৰ ঘটনাৰে জড়িত আৰক্ষীক আক্ৰমণ কৰা মহিলাসহ তিনিজনক আটক কৰা হৈছে ৰূপহীয়াত আৰক্ষীয়ে তিনিজনক আটক কৰিছে বুলি জানিব পৰা গৈছে ৰূপহীয়াতত সংঘটিত হৈছে এই ঘটনা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত